আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে মই ভিডিঅ'টো লৈ আহিছোঁ যে তোমালোকৰ কাইলৈ পৰীক্ষাৰ ৰিজাল্ট দিব বুলি সকলোৱে চৰ্চা হৈছে আৰু মই তোমালোকক জনাই দিম কাইলৈ ৰিজাল্ট দিবনে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখা পাইছে এছাম বোৰ্ড সেৱা 10th ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ্ড অন 20 এপ্ৰিল 2024 at 10 AM। অহাকাইলৈ তোমালোকৰ ৰিজাল্ট দিব বুলি ইয়াত স্পষ্টকৈ লিখা আছে। চেক ৰিজাল্ট নাও তোমালোকে ইয়াত চেক কৰিব লাগিব। অহাকাইলৈ তোমালোকে ইয়াত ক্লিক কৰিব লাগিব আৰু তোমালোকৰ পৰীক্ষাটো 16 ফেব্ৰুৱাৰী 2024 16 ফেব্ৰুৱাৰী পৰা 4 মাৰ্চলৈকে হৈছিল আৰু ৰিজাল্ট অহাকাইলৈ তোমালোকক দিব বুলি ইয়াত লিখা আছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইটোত ক'ত লিখা আছে মই তোমালোকক জনাই দিম। এইটো হৈছে এটা এপ হয়। এই এপটোত তোমালোকৰ ধুনীয়াকৈ দিয়া আছে। এইটো এপটো মই তোমালোকক দেখাই দিছোঁ। প্লে ষ্ট'ৰত তোমালোকে যাই HSLC 2024 ৰিজাল্ট এছাম বুলি ক্লিক কৰিলে তোমালোকে মই অ'পেন কৰাই আছে ইয়াত অ'পেনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ যিহেতু ইউৰ ৰিজাল্ট 10th আছে 10th তোমালোকে দেখা পাইছা 10ত ইয়াত তোমালোকৰ ডাইৰেক্ট স্পষ্টকৈ লিখা আছে। যদিও সেৱাৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই কিন্তু ইয়াত এপটোত ধুনীয়াকৈ লিখা আছে অহাকাইলৈ তোমালোকৰ ৰিজাল্ট দিব বুলি। গতিকে আমি ৰাতিপুৱা ভালদৰে গম পাম ৰিজাল্ট দিয়ে নে নিদিয়ে। গতিকে তোমালোকৰ ইনফৰ্মেশ্যনটো পালোঁ আৰু তোমালোকক অৱগত কৰিলোঁ। গতিকে মই এতিয়া তোমালোকক ডাঠি ক'ব নোৱাৰোঁ যে অহাকাইলৈ দিব বুলি, কিন্তু ইয়াত স্পষ্টকৈ লিখা আছে এই এপটোত এছাম বোৰ্ড সেৱাৰ যিটো বৰ্ড আছে যিটো তোমালোকৰ এপ আছে মই এপটোৰ কথা ক'লোঁ। এই এপটোত ধুনীয়াকৈ লিখা আছে আৰু কিবা নটিফিকেশ্যন আহি পালে মই তোমালোকক জনাই দিম। ইনফৰ্মেশ্যনটো এইটোৱে আছিল আৰু তোমালোকে এই এপটো ডাউনলোড কৰি ল'ব পাৰিবা কাৰণ ৰিজাল্ট এই এপটোতে তোমালোকে পাব পাৰিবা।